নমস্কাৰ অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ কাৰণে অত্যন্ত এটা ভাল খবৰ। প্ৰথম খবৰটি হৈছে যে ইতিমধ্যে আপোনালোকে বহুতেই ডিএ এৰিয়াৰৰ দ্বিতীয় আৰু তৃতীয় কিস্তি লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা 2 এদিনতে বহুতেই তৃতীয় কিস্তি একাউণ্টত লাভ কৰিছে। বিশেষকৈ শিক্ষা বিভাগ বা অন্যান্য বিভাগৰ বহু কৰ্মচাৰী তেওঁলোকৰ মেছেজ পাইছে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে এৰিয়াৰ টকা এতিয়ালৈকে লাভ কৰিছে নে নাই কৰা। আৰু শেষৰটি কিস্তি আপোনালোকে যেহেতু মাৰ্চ মাহত লাভ কৰিব। আৰু মাৰ্চ মাহত অন্য এটা ভাল খবৰো আছে, যেহেতু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত ডিচেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে আৰু সেই সূচকাংক অনুসৰি 3% ডিএ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হিচাপে পৰিগণিত হৈছে। আৰু বহুতেই কিন্তু ক'ব বিচাৰে যে 2%হে ডিএ বৃদ্ধি হ'ব নেকি, কিয়নো তাৰ সূচকাংকৰ যি পাৰ্থক্য যোৱা বছৰৰ লগত 2.99 ওলাইছেগৈ যি ইণ্ডেক্সৰ হিচাপত। গতিকে যদি ৰাউণ্ড অফ কৰা হয় তেতিয়াহ'লে ৰাউণ্ড কৰিলে তাক হয় যদি 2 ধৰে তেতিয়াহ'লে 2% বৃদ্ধি হ'ব, যদি 3 হিচাপত ৰাউণ্ড অফ কৰা হয় তেতিয়াহ'লে 3% বৃদ্ধি হ'ব। গতিকে চৰকাৰে হোলীৰ পূৰ্বে 14 মাৰ্চত যিহেতু হোলী আছে তাৰ পূৰ্বেই ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে একেলগে দুটা ভাল খবৰ কৰ্মচাৰীসকলৰ কাৰণে আহিছে। আৰু বছৰেকত দুবাৰকৈ ডিএ বৃদ্ধি কৰে চৰকাৰে। গতিকে এই 2025 চনৰ প্ৰথমটো ডিএ বৃদ্ধিৰ খবৰ আপোনালোকে হোলীৰ পূৰ্বে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিহেতু 14 তাৰিখে মাৰ্চত হোলী বন্ধ আছে, তাৰ আগতেই কৰ্মচাৰীসকলৰ কাৰণে বৰ্ধিত ডিএ আৰু পেঞ্চনাৰ কাৰণে ডিআৰ ঘোষণা হ'ব। আৰু ইয়াৰ লগতে অসম চৰকাৰে যি ডিএ ইয়াৰ কিস্তি দিছে তাৰ দ্বিতীয় কিস্তি ইতিমধ্যে লাভ কৰিছে আৰু বহুতেই তৃতীয় কিস্তিও লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা 2 দিনৰ পৰা বহুতেই তেওঁলোকৰ মেছেজসমূহ পাইছে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আপোনাৰ ডিপাৰ্টমেণ্টৰ আপুনি এতিয়ালৈকে এৰিয়াৰ টকা পাইছেনে নাই পোৱা। আৰু এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।